Good morning, students. আজি আমি ক্লাছ 7-ৰ লেসন নম্বৰ 4 কাইণ্ডনেছ এক্সপ্লেনেশ্যন কৰিম। কাইণ্ডনেছ প্ৰথম লেসনৰ ষ্টাৰ্ট কৰাৰ আগত তোমালোকৰ এটা পেৰাগ্ৰাফ এটা দিয়া থাকে, প্ৰথম সেইটো বুজাই দিম। ডু ইউ হেভ পিপল কামিং টু ইয়ৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ? তাৰমানে কি কৈছে চোৱা, তোমালোকৰ ঘৰলৈ বেলেগ বেলেগ বস্তু বিক্ৰী কৰিবলৈ কোনোবা মানুহ আহেনে? In groups, share your experiences of how you feel about such people. Do you offer them tea? তোমালোকে তেনেকুৱা নিজৰ অভিজ্ঞতা বুজাবলৈ কৈছে। তেনেকুৱা মানুহ তোমালোকৰ ঘৰলৈ আহোঁতে তেওঁলোকক তোমালোকে চাহ জলপান দিয়ানে? Here is a story about a family who was visited by two Kashmiri vendors. And what happened between them? তো ইয়াত আমাৰ কি দিয়া আছে, এটা গল্প দিয়া আছে, এটা পৰিয়ালৰ, ফেমিলি মানে পৰিয়াল, যা দুটা কাশ্মীৰী ভেণ্ডাৰ্ছ আহিছিলে আৰু তাহাঁতৰ মাজত কি হৈছিল। তো কাশ্মীৰী ভেণ্ডাৰ্ছ গম পোৱা নে তোমালোকৰ যে ঠাণ্ডা দিনৰ যেতিয়া কি হয়, ঘৰৰ ওচৰত কাশ্মীৰী শ্বল বিক্ৰী কৰিব আহে নাই, তেওঁলোকক কৈছে কাশ্মীৰী ভেণ্ডাৰ্ছ। তো ব'লা ইয়াত চোৱা পিকচাৰটো দেখুওৱা আছে, আহেনে এনেকৈ বিক্ৰী কৰিবলৈ। এতিয়া আমি চোৱা প্ৰথম পেৰাগ্ৰাফটোলৈ পঢ়োঁ। Every year when the rainy season comes to an end and winter is about to begin, প্ৰতি বছৰে কি হয়, যেতিয়া বাৰিষা দিন শেষ হয়, comes to an end and winter is about to begin, তাৰমানে ঠাণ্ডা দিন আৰম্ভ হ'বলৈ হয়, কাশ্মীৰী vendors arrive at the city, সেই সময়তে আমাৰ কি হয়, কাশ্মীৰী মানুহবোৰ ভেণ্ডাৰ্ছবোৰ আমাৰ চিটিলৈ আহে। They travel around the city to sell their handcrafted shawls, purses, blankets, and even carpets. It is a hard life for these vendors. তাহাঁতে কি কৰে, ট্ৰেভেল, তেওঁলোকে গোটেই চিটিখনত ভ্ৰমণ কৰে। কি কাৰণে ভ্ৰমণ কৰে? নিজৰ নিজৰ বস্তু বিক্ৰী কৰিবলৈ। কি বস্তু বিক্ৰী কৰে? শ্বল, পাৰ্চ বা ব্লেংকেট আৰু কাৰ্পেটো বিক্ৰী কৰে। এই সময়ত বহুত তেওঁলোকে অলপ অসুবিধা পায়। এতিয়া চাওঁ আমি নেক্সট পেজত কি দিয়া আছে। অ'কে, কি দিয়া আছে চোৱা। Their hardship does not end with their long journey from Kashmir to the city. In fact, it is just the beginning. তেওঁলোকৰ সেই কষ্ট সময়খিনি অকল এই দূৰৰ পৰা যে ভ্ৰমণ কৰি আহে, কাশ্মীৰৰ পৰা ক'লৈ আহিছে, তো অসমলৈ আহিছে, অসমৰ ডিব্ৰুগড়লৈ আহিছে, তো ইমান দূৰৰ পৰা অহাটোৱে তেওঁলোকৰ অকল কষ্ট নহয়, সেইটো আৰম্ভহে হয়। ইনফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং, সেইটো জাষ্ট তাহাঁতৰ কষ্টৰ আৰম্ভহে হয়। They stay at cheap hotels and roam around the streets all day. তাহাঁতে কি কৰে, ইমান দূৰৰ পৰা আহি ক'ৰবাত সস্তা ক'ৰবাত হোটেল বা থাকিব পৰা জেগা বিচাৰে, হোটেলছ, আৰু গোটেই দিনটো ৰাস্তা এফালে ঘূৰি ফুৰে। They are bent with the load on their backs, shouting their wear, the look for buyers. তাৰমানে কি কয়, তাহাঁতি পিঠিত ডাঙৰ ডাঙৰ বেগ লৈ আনে, য'ত তেওঁলোকৰ বস্তুবোৰ থাকে বিক্ৰী কৰিব লগা, বেণ্ট হৈ যায়। ডাঙৰ ডাঙৰ বস্তু ল'লে কি হয়, মানুহ হাউলি যায় নাই, কৈছে বেণ্ট উইথ দ্য লোডছ অন দ্য বেগছ, পিঠিত ডাঙৰ ডাঙৰ ভোজা লৈ হাউলি যায়। শ্বাউটিং দেয়াৰ ৱেৰ, চিঞৰি চিঞৰি নিজৰ বস্তুখিনি কয়, কাশ্মীৰী শ্বল লাগে বুলি কয় নাই। দে লুক ফৰ বায়াৰ্ছ, বিক্ৰী কৰিবলৈ কেৱল মানুহ বিচাৰে। I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law house. মই এইবোৰ কথা গম নাপালোঁ হয় যদি মই তেওঁলোকক লগ নোপোৱা হ'লে। ক'ত লগ পাইছিলে কৈছে? ব্ৰাদাৰ ইন ল কাক কৈ কৈছোন? তোমাৰ দেউতাৰ মামা আছে ন, মামা হয় দেউতাৰ ব্ৰাদাৰ ইন ল। We were seated in my brother-in-law veranda. মই মোৰ খুলখালি বাৰান্দাত বহি আছিলোঁ। When two Kashmiri vendors, যেতিয়া দুটা কাশ্মীৰী ভেণ্ডাৰ
বিক্ৰী কৰিব অহা মানুহজন who looked like father and son came in. দেখিবলৈ যিটো কোন আছিল দুজন আহিছিলে বেপাৰী ভেণ্ডাৰ মানে বেপাৰী দুজন বেপাৰী আহিছিল দেউতাক আৰু পুতেক father and son came in. The younger man carried a bundle on his back. সৰুজন তাৰমানে পুত্ৰজনে বা ল'ৰাজনে কি কৰিছে নিজৰ পিঠিত এটা ডাঙৰ বোজা লৈ আহিছে বেগ এটা লৈ আহিছে বান্ডল হিচাপে while the other frail and old called attention to their wares in a sufficiently loud voice. Kashmiri shawls, Kashmiri shawls. সৰুটোৱে কি কৰিলে পিঠিত বোজা লৈ বস্তুখিনি লৈ আনিছিল আৰু ইজন মানে দেউতাকজন ফ্ৰেইল এণ্ড অল্ড বয়সস্থ আছিলে ক্ষীণ আছিলে চিঞৰি মানুহক মাতিছিল কি বুলি মাতিছিলে কাশ্মীৰী শ্বল বুলি মাতটো কি কৰিছিল ডাঙৰ আছিল I was surprised when my brother-in-law called the vendors in. I was sure that he needed nothing from them. মই আচৰিত হ'লোঁ যেতিয়া মোৰ ব্ৰাদাৰ-ইন-লয়ে সেই বেপাৰীহঁতক ভিতৰলৈ মাতি কি কৈছে কিন্তু মই জানো I was sure মই জানো he needed nothing from them. মোৰ ব্ৰাদাৰ-ইন-ল কিন্তু তেওঁলোকৰ পৰা একো নিকিনে বা একো দৰকাৰেই নাই তেওঁলোকৰ পৰা But he began examining their shawls and short jackets. কিন্তু কি কৰিলে একো যদি ল'বলৈও মন নাই যদিও মোৰ ব্ৰাদাৰ-ইন-লয়ে কি কৰিছে তেওঁলোকৰ শ্বলবোৰ চাইছে সৰু জেকেটবোৰ চাইছে His wife, my sister, মোৰ ভণ্টি মোৰ ব্ৰাদাৰ-ইন-লৰ ৱাইফ পত্নী তাৰমানে মোৰ ভণ্টি who was in the kitchen মানে পাকঘৰত আছিলে got busy making tea ব্যস্ত হৈ পৰিলে চাহ বনাব লাগিলে She knew that husband wouldn't buy anything from the vendors. তাই মানে মোৰ ভণ্টিয়ে গম পায় যে মোৰ তেওঁৰ হাজবেণ্ডে একো নিকিনে সেই বেপাৰীৰ পৰা I felt sorry for them. মোৰ অলপ তেওঁলোকৰ কাৰণে দুখ লাগিলে When my brother-in-law asked me to buy something, I politely declined. মোক যেতিয়া মোৰ brother-in-law ক'লে তুমি কিবা কিনিবা নেকি তেওঁলোকৰ পৰা মই তেতিয়া নম্ৰভাৱে নিকিনো বুলি ক'লোঁ He then started chatting with the vendors about their families and their homeland. তেতিয়া কি কৰিলে সি মানে মোৰ brother-in-law তেওঁলোকৰ লগত কথা পাতিব ধৰিলে chatting কথা পাতিছে কাৰ লগত ভেণ্ডাৰ মানে বেপাৰীসকলৰ লগত কাৰ কথা পাতিছে সেই বেপাৰীসকলৰ পৰিয়ালৰ কথা নিজৰ ঘৰৰ কথা As they narrated the details of their different lives, I felt sad and guilty being a party to such behavior. যেতিয়া তেওঁলোকে নিজৰ পৰিয়ালৰ কথা ক'ব ধৰিলে নিজৰ বেলেগ কথা ক'ব ধৰিলে মোৰ তেওঁলোকৰ কাৰণে দুখ লাগিলে I felt sad and guilty being a party to such behavior. তেনেকুৱা behavior মানে তেওঁলোকৰ ঘৰত মাতি একো নিকিনা কথা বুজাইছে ঘৰলৈ মাতিছে বিক্ৰী কৰিবলৈ কিন্তু একো নিকিনাকে ঘূৰাই পঠা behaviorলৈ তেহেঁতৰ দুখ লাগিলে But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat since they would be hungry. কিন্তু আচৰিত কথা কি মোৰ brother-in-law suddenly পটককে কি কৰিলে মোৰ ভণ্টিক মাতিলে ভণ্টিক মানে তেওঁৰ ৱাইফক মাতি কি ক'লে এই ভিজিটাৰ্ছবোৰক কিবা এটা লৈ না তেওঁলোকক খাবলৈ তাহাঁতৰ ভোক লাগিছে চাগে She quickly brought some food into the veranda. তাই কি কৰিলে মোৰ ভণ্টিয়ে পটককে অলপ খোৱা বস্তু বাৰান্দালৈ লৈ আহিলে The vendors hesitated initially but agreed to eat when my brother-in-law insisted. প্ৰথমতে সেই বেপাৰীসকলে খাব বিচৰা নাছিলে অলপ সংকোচ কৰিছিলে হেচিটেট মানে সংকোচ কৰিছিলে কিন্তু বাৰে মোৰ brother-in-law যেতিয়া খোৱা কথালৈ কৈ থাকিলে তেতিয়া মানিলে After a hearty meal they left promising to bring better things next year hearty meal পেট ভৰাই খোৱা আহাৰ hearty meal খোৱাৰ পিছত কি কৰিলে তেওঁলোক গুচি গ'ল তেওঁলোক মানে কোন হে বেপাৰীসকল কাশ্মীৰী বেপাৰীসকল গুচি গ'ল প্ৰমিস কৰিলে যে নেক্সট ইয়াৰ ইয়াতকেও ভাল বস্তু আনিব
It was then that my brother-in-law spoke to me. তেতিয়াই মোৰ brother-in-law মোৰ লগত কথা পাতিলে. I am well aware of the hardship faced by these Kashmiri vendors, he said, as I looked at him still confused. তেতিয়া মোৰ brother-in-law কি ক'লে, মই এওঁলোকৰ এই যে বেপাৰীসকল কাশ্মীৰী বেপাৰীসকলে কিমান কষ্ট হয় তাৰ পৰা বস্তু আনা মই ভালকৈ গম পাওঁ. মই এই কথাবোৰ শুনি অলপ আচৰিত পালোঁ. They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty. তেওঁলোকে ৰাতিপুৱাই খায়. কোনে কৈছে? সেই brother-in-law ক'লে যে তেওঁলোকে ৰাতিপুৱাই খায়, ওলাই আহি গোটেই দিনটো ঘূৰি ফুৰে. ৰ'মিং মানে ঘূৰি ফুৰে. ক'ত ঘূৰে? চিটিখনৰ চহৰৰ ইফালে খোজকাঢ়ি ভোকে আৰু পিয়াহে. When I saw them, I wanted to offer them food, but they have their pride. মই তেওঁলোকক দেখাৰ লগে তেওঁলোকক কি দিব বিচাৰিছিলোঁ? খোৱা বস্তু. কিন্তু তেওঁলোকৰ নিজৰ সন্মান আছে, pride. They would never accept anything unless I pretended I was interested in their wares. তেওঁলোকে একো বস্তু একচেপ্ট নকৰে. তাৰমানে একো বস্তু মানে খোৱা বস্তু একো ধৰণৰ একচেপ্ট নকৰিলে হয়. যদি মই তাহাঁতক বস্তু শ্বল বা কাৰ্পেট এইবোৰ চবত ইণ্টাৰেষ্ট নেদেখালোঁ হয়, আগ্ৰহ নেদেখালোঁ হয়. So I had to make the offer of the food look unplanned. তো মই সেইকাৰণে কেনেকুৱা দেখাব লগা হ'ল যে খোৱা বস্তুটো আচলতে মই দিয়াৰ কথা নাছিলে, বস্তু চাব যাওঁতেহে খোৱা বস্তু দিলোঁ. প্লেন নকৰাকৈ বস্তু দিয়া বুজাইছে. তো এই গোটেই ষ্টৰিটো ক'ৰ পৰা লোৱা হৈছে? চ' এডাপ্ট কৰিছে ৰিডাৰ্ছ ডাইজেষ্ট বুলি এখন কিতাপৰ পৰা, জুলাই 2011 বুজি পালানে?